সমগ্ৰ দেশৰ লগতে গোলকগঞ্জ সমজিলাতো পালন কৰা হ'ল ৰাষ্ট্ৰীয় প্ৰেছ দিৱস। আসাম প্ৰেছ কৰেছপণ্ডেন্স ইউনিয়ন চমুকৈ আপকো আৰু গোলকগঞ্জ সমজিলাসমূহ সাংবাদিকৰ যৌথ উদ্যোগত আগমনী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হয় ৰাষ্ট্ৰীয় প্ৰেছ দিৱস। কাৰ্যসূচীৰ প্ৰথমতে পতাকা উত্তোলন কৰা হয়। পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি প্ৰদীপ সেন টেক্সিয়ে। শ্বহীদ বেদীত মাল্যৰ্পণ কৰে সাধাৰণ সম্পাদক ইলিয়াছ ৰহমান চৰকাৰে। বৃক্ষৰোপণ কৰে লিছানুৰ ইছলামে। 10 বছৰ পৰা ছাত্ৰ-ছাত্ৰীৰ মাজত বাতৰি লিখন প্ৰতিযোগিতা, বাতৰি পঠন, চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হয়। ইয়াৰ পিছতে মুকলি সভা, সম্বৰ্ধনা সভা আৰু বঁটা বিতৰণী সভা অনুষ্ঠিত হয়। গোলকগঞ্জৰ পৰা তপনৰা ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। কৰেছপণ্ডেন্ট ইউনিয়ন চমুকৈ আপকোৰ ধুবুৰী জিলা সমিতিৰ লগতে গোলকগঞ্জৰ সমজিলাৰ সমূহ সাংবাদিকৰ যৌথ উদ্যোগত আজি আগমনী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আমি একদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালন কৰিবলৈ লৈছোঁ। ইতিমধ্যে আমাৰ ফ্লাগ হোষ্টিং লগতে শৈত্যপন আৰু গছপুলি ৰোপণ হৈ গ'ল। এতিয়া আমি আগবাঢ়িছোঁ আমাৰ মুকলি সভা, সম্বৰ্ধনা সভালৈ। লগতে থাকিব বঁটা বিতৰণী সভা। আমি ইয়াত বিভিন্ন প্ৰতিযোগিতা আয়োজন কৰিছোঁ। ছাত্ৰ ছাত্ৰীৰ মাজত বাতৰি লিখন, বাতৰি পঠন এইবিলাকো আমি সম্বৰ্ধনা আৰু আমাৰ মাজত যিবিলাক পূৰ্বতে সাংবাদিক আছিল, ইতিমধ্যে সিহঁতসকলে বিভিন্ন চাকৰিৰ ক্ষেত্ৰত গুচি গ'ল। এতিয়া সাংবাদিক আমাৰ ক্ষেত্ৰখনত নাই। সিহঁতসকলক আমি 10 গৰাকী বাছি লৈ আহিছোঁ। সিহঁতক আমি আজি সম্বৰ্ধনা জনাম। লগতে আজিৰ দিনৰ সংবাদ মাধ্যমৰ যি গতিবিধিৰ ওপৰত এটা আলোচনা চক্ৰ আয়োজন কৰিছোঁ। আলোচনা চক্ৰ বিভিন্ন স্থানৰ পৰা বিভিন্ন বুদ্ধিজীৱীক আমি আমন্ত্ৰণ কৰিছোঁ। সমূহ ৰাইজক আমাৰ সমগ্ৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ কাৰণে বিনম্ৰ অনুৰোধ জনাইছোঁ।